নমস্কাৰ লোকেল নিউজ অসম সমূহ দৰ্শকলৈ এটি বিশেষ খবৰ। অতি গভীৰ নীৰৱতাত চিৰি আহিল এক অভিশপ্ত গৰ্জন বনৰীয়া হাতীৰ। আমছৈ অঞ্চলত নিশা প্ৰায় ৩ বজাৰ সময়ত অজিত দাস নামৰ এজন ব্যক্তিৰ ধান মিলত সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা। এই মিলখন নিশা এটা ক্ষণতেই ভাঙি চুৰমাৰ কৰি গ'ল বনৰীয়া হাতীয়ে। ইটা দেৱাল ধ্বংস, মেচিনৰ অপৰিসীম ক্ষতি আৰু ধান ভঁৰালত তছনছ যেন এক ভূমিকম্পৰ বিভীষিকা। ঘটনাটো কেতিয়া আৰু কেইটা বজাত হৈছিল? আজি ৰাতি নিশা ৩ বজাত। এই গম পাইছোঁ উঠি আহিলো, উঠি অহাৰ পিছত হাতীও খেদিলো। জাকুৰি আছিল নে? না অকলশৰীয়া আপোনাৰ এই মিলটো কি অনিষ্ট হ'ল? হ'ল ভালেমানখিনি ধান অনিষ্ট হ'ল আৰু তোমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিটো বৰ্ড থাকে যে মিলৰ যিটো মেইন বৰ্ড সেইটো ভাঙিল। এই ঘটনাই কেৱল অজিত দাসৰ জীৱিকাতেই নহয়, সমগ্ৰ অঞ্চলত পুনৰ এক আতংকৰ ছাঁ বিস্তাৰ কৰিছে। আপোনালোকে চাই আছে লোকেল নিউজ অসম। ধন্যবাদ।